আজিৰ দিনটোৰ পৰা সাধাৰণ লোকসকলৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে এই এডভান্টেজ আসাম 2.0 এই বৃহৎ বিনিয়োগ সন্মিলন আৰু তাতেই আমি দেখিবলৈ পাইছো বিভিন্ন বিপণী যিসমূহ ষ্টল আছে সেই ষ্টলসমূহত বিভিন্ন ধৰণৰ আসলতে কাৰিকৰী দিশত বা বিভিন্ন ধৰণৰ ষ্টল আমি দেখিবলৈ পাইছো যিসমূহ ষ্টল আমি বিভিন্ন সময়ত নিউজ 18 দৰ্শকসকলক দেখুৱাই গৈছো প্ৰথম দিনটোৰ পৰা আৰু এই মুহূৰ্তত মই আন এখন ষ্টলত এই মুহূৰ্তত উপস্থিত হৈছো মোৰ পিছফালে যদি চাই মেটেকা গ্লোবেল বুলি নামাকৰণ কৰা এই যিখন বিপণী এই বিপণীখনত এটা বিশেষ দৃশ্য আপুনি দেখিবলৈ পাব বিভিন্ন সময়ত জলাশয় বা বিভিন্ন খাল বিল বিশেষকৈ গ্ৰামাঞ্চলত থকা খাল বিলসমূহত মেটেকাৰ প্ৰয়োভৰ দেখিবলৈ পোৱা যায় সেই মেটেকাসমূহ আমি কিন্তু এক প্ৰকাৰ অৱহেলা কৰো বা গাঁৱত থকা প্ৰতিগৰাকী লোকে সেই মেটেকাসমূহক কিন্তু গুৰুত্ব প্ৰদান নকৰে কিন্তু সেই মেটেকাৰ জৰিয়তে এই যিখন মেটেকা গ্লোবেল নামৰ যিখন বিপণী বা যিখন ষ্টল এই মুহূৰ্তত ইয়াত আমি পাইছো এই ষ্টলখনত প্ৰতিটো সামগ্ৰী আপুনি মেটেকাৰ পৰা দেখিবলৈ পাব মেটেকাৰ পৰা বিভিন্ন ধৰণৰ আসলতে যুৱতী বা মহিলাসকলে ব্যৱহাৰ কৰা হেণ্ডবেগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আসলতে আপুনি ইয়াত মেটেকাৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ দেখিবলৈ পোৱা যাব আৰু ইতিমধ্যে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে মেটেকাক লৈ নতুন নতুন চিন্তা চৰ্চা কৰিছে বিভিন্ন লোকসকলে আৰু ঠিক তেনে এগৰাকী লোকে এই মুহূৰ্তত যেহেতু মোৰ সৈতে আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাৰ সন্মুখত এই মুহূৰ্তত এনেগৰাকী যুৱতী আছে মই তেওঁৰ সৈতে প্ৰথমে কথা পাতিব বিচাৰিম প্ৰথমে নিউজ 18 লৈ স্বাগতম জনাইছো আৰু যেহেতু কালিৰ দিনটোত এই সম্পূৰ্ণ যে বিনিয়োগ সন্মিলন যদিও বা সামৰণি পৰিছে আজিৰ দিনটোৰ পৰা কিন্তু সাধাৰণ লোকসকলৰ আগমন ঘটিব গতিকে এটা নষ্টালজিক আচলতে এটা পৰিৱেশ আমি সৰুতে যেতিয়া গাঁৱত আছিলো মেটেকাসমূহৰ যে গুৰুত্ব সেই গুৰুত্ব এনেকুৱা ধৰণেও যে কিবা থাকিব আমি ভবা নাছিলো কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা হৈছে আপোনাৰ ষ্টলখনতো এই মুহূৰ্তত সেই একেই পৰিৱেশ কি ক'ব বিচাৰিব হয় খুব ভাল আমাৰ ইয়াত এক্সপিৰিয়েঞ্চ আৰু মই CM ছাৰক বহুত ধন্যবাদ আমাক আজি এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে এই দুদিন আমাৰ যথেষ্ট আমি পাইছো আমি সাপোৰ্ট পাইছো আমাৰ B2B বহুত হৈছে বাল্ক অৰ্ডাৰ্ছ বহুত আহিছে আৰু ইফালে আপুনি এটা চাব পাৰিব আমি এইখিনি ইয়াতে আমি ইন্ট্ৰডিউস কৰিছিলো এইখিনি হোটেল সেগমেন্টছ বনাইছিলো আমি এইখিনি আপোনাৰ যিমানখিনি আমাৰ বাহিৰৰ ক্লায়েন্টছ আহিছে ভুটান সিংগাপুৰ তেওঁলোকে খুব ভাল পাইছে তেওঁলোকে অলৰেডি অৰ্ডাৰ দি থৈ গৈছে আমাক আৰু এখন চাব পাৰে এখন অলৰেডি আপোনালোকে বেম্বোত দেখিছিলে এনেকুৱা ব্লাইণ্ড হয় আমি নৰ্থ ইষ্টত ফাৰ্ষ্ট বনাইছো এখন মেটেকাৰ পৰা হয় মেটেকাৰ পৰা বনাইছো এখন বাহিৰৰ মানুহখিনিয়ে খুব ভাল পাইছে কাৰণ তেওঁলোকে সাস্টেইনেবিলিটি বায়োডিগ্ৰেডেবল প্ৰডাক্টবোৰ বেছি ইউজ কৰে তো সেইকাৰণে তেওঁলোকে খুব ভাল পাইছে এই বস্তুটো অৰ্ডাৰ দি থৈ গৈছে আৰু গোটেইখিনি এইখিনি যিখিনি লাইফষ্টাইল প্ৰডাক্টছ আমি বনাইছো এইখিনি চাব পাৰে নতুন যুৱতীৰ কাৰণে আমাৰ জেনেৰেশ্যনৰ যিখিনি ধৰক ট্ৰেডিশ্যনটো লাগে ষ্টাইলটো লাগে সেই দুটা বস্তু আমি কম্বাইন কৰি পেলাই এইখিনি বস্তু বনাইছো আৰু এইটো বস্তু এটা বনাইছো এইটো বানানা ফাইবাৰ আপোনাৰ যিটো বানানা যিটো ষ্টেম থাকে সেইটোৰ পৰা আহটো উলিয়াই পেলাই শুকাই পেলাই ইয়াত লগাইছো হয় এইটো বানানা ফাইবাৰ সেইকাৰণে তেওঁলোকে মানে খুব ভাল পাইছে আমাৰ যিটো নিউ কনচেপ্ট খুব ভাল ৰেছপন্স খুব বেছি ভাল প্ৰধানমন্ত্ৰী গৰাকীয়েও যেহেতু এই বিপণী সমাৰ বা এই কাৰ্যসূচী যেতিয়া উদ্বোধন কৰিছিল 24 তাৰিখৰ নিশা হয়তো প্ৰধানমন্ত্ৰী গৰাকীয়ে এইফালে আহিছিল এইখন স্থললৈ আহিছিলে তেওঁ খুব ভাল ৰেছপন্স তেওঁ তাৰ পৰাই মানে আমাক সঁহাৰি জনাইছে ভাল লাগিছে খুব মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা তেওঁক আমি ইমান সন্মুখৰ পৰা দেখিছো আমি চাব পাৰিছো আৰু সবতকৈ ডাঙৰ কথা হৈছে তেওঁ মুখ্যমন্ত্ৰী হৈ আমাক সঁহাৰি জনোৱাটো আমাক এণ্টাৰপ্ৰেনাৰখিনি উঠি অহা এণ্টাৰপ্ৰেনাৰখিনি খুব বেছি এনকাৰেজ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো সপোন আছিল এডভান্টেজ আসাম 2.0 এই বৃহৎ সন্মিলনক লৈ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত ঘোষণা কৰিছে যে 4.91 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আহিছে গতিকে এটা বৃহৎ আচলতে পৰিমাণ আৰু ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ বাবে আপোনাৰ মোৰ বাবে গৌৰৱৰো এটা বিষয় আৰু তাৰ মাজতে আপুনি এই যিসমূহ ব্যতিক্ৰমী চিন্তা আপোনালোকে হাতত লৈছে ইয়াৰ জৰিয়তে ৰাজ্যবাসী কেনেকৈ উপকৃত হ'ব বা মেটেকা যিহেতু গাঁৱে ভূঞে আচলতে একেবাৰে সুলভ গতিকে সেই লোকসকলে ইয়াৰ জৰিয়তে কেনেকৈ উপকৃত হ'ব বুলি আপুনি আমাৰ যিটো আমি মেটেকা গ্লোবেল আমাৰ নামটোৱে গ্লোবেল নাম দিছো যে আমি গ্লোবেলি আমি চেল কৰিব পাৰো আৰু আমাৰ কামটো হৈছে যে আমি যিমানখিনি ৰুৰেল মহিলা আছে তেওঁলোকক আমি এম্পাৱাৰ কৰি পিনে তেওঁলোকক আমি এখন প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছো আজিৰ ডেটলৈ আমাৰ ওচৰত 250 ওমেন আৰ্টিজেন্সে আমাৰ লগত কাম কৰি আছে গোটেইখিনি আমাৰ ৰুৰেল ওমেনে কাম কৰি আছে আমাৰ লগত তেওঁলোকে এখন প্লেটফৰ্ম পাব নিশ্চয় মেটেকাৰ জৰিয়তে স্বাৱলম্বী যে হ'ব পাৰে ইয়াতো এটা উৎকৃষ্ট উদাহৰণ আছে নিশ্চয় তেওঁলোকৰ বাচ্চাবোৰ আপুনি মোৰ ফেক্টৰী ভিজিট কৰিলে কেতিয়াবা গম পাব তেওঁলোকৰ বাচ্চা আগতে স্কুল যোৱা নাছিলে এতিয়া খুব ভাল কথা তেওঁলোকৰ নিজৰ পইচাৰে বাচ্চা স্কুলত পঠিয়ায় আপোনাৰ ক'ত আছে ফেক্টৰী মোৰ চামতাত আছে হয় হয় কিমান দিনৰ পৰা আপুনি এই যি কাৰ্যপন্থা বা এই পদক্ষেপ কিমান দিনৰ পৰা আপুনি হয় এইটোতো মোৰ এইটো মানে LLP কৰা মোৰ 1 year হৈছে তাৰ আগৰ পৰা 3 বছৰ আগৰ পৰা মই এইটো কৰি আছো ৰাইজৰ সঁহাৰিটো এডভান্টেজ আসাম 2.0 বৃহৎ সন্মিলনত পাইছে
তাৰোপৰি অনাগত দিনত কি ভাবে কেনেদৰে আপুনি বৃহৎ আচলতে এই সমাজখনত কেনেকৈ আগুৱাই নিম বুলি আপোনাৰ পৰিকল্পনা হয় আমি যিমানখিনি পাৰোঁ মানুহ যিমান আৰু মই কালিও এটা কথা কৈছোঁ ষ্টুডেণ্টছখিনি আহিছিলে কালি 8:30 ষ্টুডেণ্টছখিনি আমাৰ ওচৰত ভিজিটৰ্ছ কাৰণে আহিছিলে তেওঁলোকক মই এটা প্ৰপ'জেল দিছিলোঁ যে ইণ্টাৰ্ণশ্বিপ কৰাম মই তাতে যাতে আইডিয়াছবোৰ আৰু নতুন নতুন আমি ক্ৰিয়েটিভ আইডিয়াবোৰ আমি ইয়াত আনিব পাৰোঁ ডিজাইনিঙত মাৰ্কেটিঙত সেইটো আমি ইনক্লুড কৰিম আৰু এটা সমান্তৰালভাৱে মই জানিব বিচাৰিম মেটেকাৰ পৰা বিভিন্ন ধৰণৰ যিটো সামগ্ৰীসমূহ মই দেখিছোঁ এই সামগ্ৰীসমূহ যদি ৰাখিব বিচাৰোঁ ছাপ'জ এই হেণ্ডবেগসমূহ এই হেণ্ডবেগসমূহ হয়তো পানীৰ পৰা হয়তো একেবাৰে দূৰত ৰাখিব লাগিব নহয় তেনেকুৱা নহয় সেইটো আমাৰ এটা কনচেপ্ট আছে যে পানীৰ বস্তু পানীত থাকিলে বেয়া হ'ব চাগে নহয় এইটো পানীত দিলেও বেয়া নহয় কাৰণ পানীৰ পৰা উঠোৱাৰ পিছত আৰু আমাৰ 3-4টা আমাৰ প্ৰচেছ থাকে তাৰ পিছতহে এইটো উইভিং কৰা হয় মানে যুৱতী বা মহিলাসকলে যদি এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব বিচাৰে বা এই সামগ্ৰীসমূহ যদি আপুনি ক্ৰয় কৰিব বিচাৰে যিটো আজিৰ দিনটোৰ পৰা প্ৰতিগৰাকী সাধাৰণ লোকৰ বাবে মুকলি কৰা হৈছে গতিকে আপুনি যদি আহে আপোনাৰ যদি ভাল লাগে এই সামগ্ৰীসমূহ আপুনি যদি ক্ৰয় কৰিব বিচাৰে হয়তো স্বাভাৱিকতে আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে মেটেকাৰ সামগ্ৰী ল'ম মেটেকাৰ সামগ্ৰীটো লৈ যদি ক'ৰবাত ওলাই যাওঁ কেনেবাকৈ যদি বৰষুণ আহে বাৰিষাৰ বতৰ বা বৰষুণত যদি তিতে বা পানীত যদি তিতে বেয়া হৈ যাব পাৰে তেনেধৰণৰ এটা প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক গতিকে তাৰ বাবে কিন্তু চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এই যিসমূহ বিপণী আছে এই বিপণীসমূহত বা এই বিপণীখনত এই মুহূৰ্তত আমি যিসমূহ সামগ্ৰী দেখুৱাইছোঁ এই সামগ্ৰীসমূহ আচলতে খুব সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰাই নহয় বিভিন্ন ধৰণৰ চাইণ্টিফিকেলি তেওঁলোকে আচলতে বিভিন্ন পদক্ষেপ বিভিন্ন কাৰিকৰী দিশৰ মাজেদি তেওঁলোকে এইসমূহ তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিছে গতিকে তাত কোনো চিন্তা কৰিব লগা পৰিৱেশ বা চিন্তা কৰিব লগা কাৰণ তেনেধৰণৰ কোনো কাৰণ নাই কিন্তু শেষত মই আৰু এটা বিষয় জানিব বিচাৰিম এই সামগ্ৰীসমূহ আপুনি ইয়াত যেনেদৰে প্ৰদৰ্শন কৰাই দেখুৱাইছে বা প্ৰতিগৰাকী সাধাৰণ লোকক যেনেদৰে বুজাবলৈ চেষ্টা কৰিছে ইয়াৰ জৰিয়তে আপুনি এই এডভান্টেজ আছাম 2.0 সন্মিলনখনত এই সামগ্ৰীসমূহৰ জৰিয়তে আপুনি কিমান লাভালাভ বা কেনেধৰণে উপকৃত হ'ম বা হৈছোঁ বুলি ভাবে হয় বহুত আপোনাক মই আগতে ক'লোঁ আমি বহুতখিনি B2B অৰ্ডাৰ্ছ পাইছোঁ বিজনেছ টু বিজনেছ আমাৰ বহুত হৈছে আৰু আমি কৰ্পৰেট গিফটিঙৰ কাৰণেও বহুতখিনি পাইছোঁ বাল্ক অৰ্ডাৰ্ছো বহুতখিনি পাইছোঁ হয় আৰু কোনোবা সহযোগী মোৰ কো-ফাউণ্ডাৰ আছে প্ৰাঞ্জল গগৈ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে চাৰিওফালে যিসকল সাধাৰণ লোক সেই সাধাৰণ লোকসকলৰ ইতিমধ্যে আগমন ঘটিছে গতিকে বিভিন্ন লোকসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে এডভান্টেজ আছাম 2.0 সন্মিলন শেষ হৈছে কিন্তু আজিৰ দিনটোৰ পৰা সাধাৰণ লোকসকলৰ বাবে মুকলি কৰি দিয়া হৈছে বিভিন্ন ষ্টল দেখিবলৈ পাইছোঁ বিভিন্ন সামগ্ৰীও দেখিবলৈ পাইছোঁ আপুনিও ইতিমধ্যে আহিছে কি ভাবে আমাৰ উত্তৰ পূবৰ উন্নতি হ'ব নিশ্চয় আমি সেইটোকে আশা কৰিছোঁ আমি চাবলৈ আহিছোঁ সেইমাত্ৰ চাই হোৱা নাই নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু সংখ্যক লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ ওচৰলৈ যাম বহু সংখ্যক লোক আছে আন এখন মই বিপণীৰ কাষলৈ আহিছোঁ আন এখন বিপণী মুহূৰ্তত মই দেখুৱাম বিভিন্ন ধৰণৰ ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ আচলতে দেখিবলৈ পোৱা গৈছে ষ্টলসমূহত আৰু এডভান্টেজ আছাম 2.0 এই বৃহৎ সন্মিলনে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে প্ৰতিগৰাকী ক্ষুদ্ৰ উদ্যোগীলৈ আন এগৰাকী ক্ষুদ্ৰ উদ্যোগী আছে মই তেওঁৰ ওচৰলৈ আহিম অকণমান কথা পাতিম ব্যস্ত আছে তাৰ মাজতো যিহেতু ইতিমধ্যে এডভান্টেজ আছাম 2.0 বৃহৎ সন্মিলন কালিৰ দিনটোত সমাপ্ত হৈছে আজিৰ দিনটোৰ পৰা সাধাৰণ লোকসকলৰ বাবে মুকলি কৰা হৈছে আপোনাৰ ষ্টলত কি সামগ্ৰী বা কেনেধৰণৰ সামগ্ৰী আমালোকে কমপ্লিট আপোনাৰ হাউচকিপিং আইটেম বনোৱা হয় অলং উইথ দেট উই আৰ অলছ' ডুইং এৰোমা থেৰাপিজ অইলছবিলাক সেইবিলাক গোটেইখিনি ডিছইনফেকশ্যনছ এণ্ড অল মানে আমালোকৰ কিছুমান আইটেম আছে যোনটো প্ৰথমবাৰ আপুনি ইয়াতে দেখা পাব অসমত যেনেকৈ আমাৰ হেলমেট চেনিটাইজাৰ আছে টয়লেট চিট চেনিটাইজাৰ আছে আমাৰ তাতে মস্কিটো ৰিপেলেণ্ট অল নেচাৰেল মানে কোনো কেমিকেল দি বনোৱা নহ'ল আপোনাৰ যেনেকৈ দেখা পাইছে আপুনি এৰোমা থেৰাপিত আপোনাৰ কপোৰদানি আছে এইবিলাক বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে আমাৰ প্ৰথম দিনটোৰ পৰা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে বহুত মানে ৰেছপন্স ইজ টেৰিফিক মানে আমি যেনেকৈ আশা কৰা নাছিলোঁ এনেকুৱা ৰেছপন্স পালোঁ আমি আপোনালোকৰ পৰা অকণমান কথা পাতিব বিচাৰিম যিহেতু কালিৰ দিনটোত সমাপ্ত হৈছে সামৰণি পৰিছে এডভান্টেজ আছাম 2.0 সন্মিলন আজিৰ দিনটোৰ পৰা সাধাৰণ লোকসকল আহিবহে গতিকে তাৰ মাজত আপোনালোকো আছে ইতিমধ্যে বিভিন্ন বিপণীত হয়তো আপুনি চকু ফুৰাইছে কি ভাবে এই এডভান্টেজ আছাম 2.0 সন্মিলনখনৰ জৰিয়তে আমাৰ যিসকল ক্ষুদ্ৰ উদ্যোগী আছে তেওঁলোকে কেনেদৰে উপকৃত হ'ব বুলি ভাবে তাৰমানে আচলতে যিখিনি আমি এইকেইদিন টিভিত চাই আছোঁ বা বিভিন্ন বাতৰি কাকতৰ পৰা মিডিয়াৰ পৰা আমি যিখিনি পাইছোঁ
তাৰ পৰা আমি এইটো অনুভৱ কৰিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী বা বৃহৎ ব্যৱসায়ী সকলো পক্ষই লাভৱান হ'ব শিক্ষিত মানুহ হিচাপে কিন্তু ঠিক কিদৰে লাভৱান হ'ব বা কিমানখিনি তেওঁলোকৰ কেনেকৈ আগবাঢ়ি গৈছে সেই কথাটো মই বুজি পোৱা নাছিলোঁ সেইকাৰণে আজি নিজাববীয়াকৈ চাব আহিছোঁ যে কি হৈছে আহি ইয়াত দেখিছোঁ যে খুব সাধাৰণ বস্তু আমি ইয়াতে ব্যৱহাৰ কৰোঁ আমাৰ ফ্ৰেগনেন্সৰ কাৰণে বিভিন্ন ৰুমৰ বতাহটো শোধন কৰে সাধাৰণ বস্তু এটা ইয়াত তেওঁলোকে কৰি আছে এইটোৰ ব্যৱসায় কৰি আছে আৰু এই মাত্ৰ আপোনালোক আহি থাকোঁতে মই সুধি আছিলোঁ যে মই গুৱাহাটী বজাৰত ক'ত পাম এইখিনি বস্তু কাৰণ এইখিনি নেচাৰেল আৰু ইয়াত দেখিছোঁ বাহিৰত বেম্বুৰ বহুতখিনি দি আছে ছাষ্টেইনেবিলিটিৰ ওপৰত আমি কৰি আছোঁ মই টিচাৰ হয় স্কুলত পঢ়াওঁ আমি এতিয়া আমাৰ ছাষ্টেইনেবিলিটিৰ ওপৰত ভীষণভাৱে আমি আলোকপাত কৰিব চেষ্টা কৰি আছিলোঁ গতিকে মই সেইখিনি চাব আহিছোঁ যে নিশ্চয় আমি তেনেকুৱা ধৰণৰ বস্তু পাম যিটো দ্বাৰা অকল মই ব্যক্তিগতভাৱে কিনাই নহয় আৰু কাৰোবাক যেন উৎসাহ কৰি দিব পাৰি বা যিসকলে এতিয়ালৈকে কথাটোত মন দিয়া নাই তেওঁলোকক যেন ক'ব পাৰোঁ যে এনেকুৱা এখন হৈ আছে বা এনেকৈ চৰকাৰে সহায় কৰি আছে তেনেকুৱাকৈ আগবাঢ়িবৰ কাৰণে আচলতে আহিছিলোঁ আজি মেলাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সপোন দেখিছিল এডভান্টেজ আছাম 2.0 সন্মিলনৰ জৰিয়তে নিবনুৱা সমস্যা শেষ হ'ব ইতিমধ্যে যিহেতু 4 লাখ কোটিতকৈও অধিক টকাৰ বিনিয়োগৰ প্ৰস্তাৱ ইতিমধ্যে বিভিন্ন উদ্যোগপতি বা বিভিন্ন উদ্যোগপতিসকলে ইতিমধ্যে আগবঢ়াইছে গতিকে ইয়াৰ জৰিয়তে এই ক্ষুদ্ৰ উদ্যোগীসকল যথেষ্ট লাভান্বিত নিশ্চয় হ'ব ইমান মুখ্যমন্ত্ৰীৰে নিজাববীয়াকৈ তেওঁ বাৰে বাৰে কৈ আছে যে প্ৰধানমন্ত্ৰীৰ অনুপ্ৰেৰণাত তেওঁ ইমান ডাঙৰ দায়িত্ব লৈছে মই ভাবোঁ মানুহৰ সদিচ্ছা লাগিব আৰু অলপমান আগবাঢ়ি আহিব লাগিব কোনেও কাকো গৈ স্পুন ফিডিং নকৰায় আজিকালি গতিকে নিজাববীয়াকৈ অকণমান আগবাঢ়ি আহিব লাগিব আৰু নিজে বুজি পাব লাগিব যিজন কৃষকৰ মাটি আছে তেওঁ আজিৰ এই ফ্ৰেগনেন্সৰ বিজনেছ নহয় তেওঁৰ কাৰণে বেলেগ কিবা এটা ব্যৱস্থা আছে গতিকে আৰু যাৰ মাটি নাই তেওঁ কি কৰিব সেই বস্তুখিনি নিশ্চয় আমাৰ বহুতখিনি সুবিধা দিয়া আছে বহুত ট্ৰেইনিং হ'ব গতিকে তেওঁলোকে সেইখিনিৰ কাৰণে নিজাববীয়াকৈ যদি আগবাঢ়ি আহে কোনোবাই মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে তেওঁৰ সপোন সফল হ'ব আৰু আমিও এইটো ভাবোঁ যে অসম আগবাঢ়ি যাওক নিবনুৱা সমস্যা একেবাৰেই নাথাকিব আৰু লগতে মই এইকেইদিন নিউজত চাই আছোঁ গোটেইখিনি এডভান্টেজ আছামৰ নিউজত যে আমাৰ কানেক্টিভিটিৰ কথাটো বাৰে বাৰে কৈছে সেইখিনি হ'লে ডেফিনেটলি হ'ব অকল মানুহৰ সদিচ্ছা লাগিব ভালদৰে কাম কৰিম এই মনোভাৱটো লাগিব তেনেহ'লে আৰু কিবা ক'ব বিচাৰে ছাৰ আপোনাৰ যেনেকৈ আমাৰ সেই মানে অনুষ্ঠান কৰাৰ পিছত আমি যে এটা প্লেটফৰ্ম পালোঁ যে আমাৰ প্ৰডাক্ট ডিছপ্লে কৰিবৰ কাৰণে খালি মানে সেইটো নহয় যে মানে ভোকেল ফৰ লোকেল মানে সেইটো আমি এটা প্লেটফৰ্ম পালোঁ চবতকৈ ডাঙৰ কথা যে আমাৰ হোৱাট আৰ দ্য প্ৰডাক্ট উই কেন ডু মানে অসমত থাকি আমি যে মানুহ আহি সিহঁতেও সোধে যে সেইবিলাক প্ৰডাক্ট অসমত বনোৱা হয় মানে দে আৰ ছাৰপ্ৰাইজ মানে ক'ত পোৱা যায় কেনেকৈ পাম আমি সেইটো এটা প্লেটফৰ্ম পালোঁ বহুত ডাঙৰ এটা প্লেটফৰ্ম পালোঁ বাহিৰৰ বিভিন্নজন লোকে হয়তো কেতিয়াও ভবা নাছিল যে অসমতো এনেধৰণৰ কিছু উদ্যোগ আছে হয়তো বৃহৎ উদ্যোগ নাথাকিব পাৰে কিন্তু এনেদৰে ক্ষুদ্ৰ উদ্যোগেও যে এবাৰ আত্মপ্ৰকাশ কৰিব তেওঁলোকে হয়তো ভবা নাছিল আমাৰ লগৰ যেনেকৈ মাইক্ৰ' অৰ্গেনাইজেশ্যনৰ কাৰণে সেনেকৈ আমি ব্যৱস্থা কেতিয়াও পোৱা নাছিলোঁ মানে আমাৰ লগক ষ্টল দিয়া তাৰপিছত মানে মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী তেওঁ নিজে আহি এফালে মানে আহি গ'ল মানে সেইটো বহুত এটা উৎসাহৰ কথা আমাৰ কাৰণে যে মানে দে আৰ মটিভেটিং আছ লাইক এনিথিং আমালোকে যে গ্ৰ' কৰোঁ আমাৰ লগৰ খালি এটাই বস্তু আছে আমালোকক মাৰ্কেটিং অলপ সহায়তা লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে আমি অলপ জাগা পাওঁ যে মানে ইণ্ডাষ্ট্ৰী বহাবলৈ আমাক জাগা লাগে ঠিক আছে না মেইন প্ৰব্লেম আজিৰ দিনা এটা লেণ্ড প্ৰব্লেম আমাৰ ডাঙৰ মানুহ লেণ্ডবিলাক লৈ যায় ঠিক আছে আমাৰ লগৰ কাৰণে আমাৰ এটা যদি ইণ্ডাষ্ট্ৰী বহাবৰ কাৰণে জাগাটো পাওঁ আমি বহুত সুবিধা হ'ব আমাৰ কাৰণে আৰু এটা মাৰ্কেটিং ছাপৰ্ট সেনেকৈ যদি অনুষ্ঠান যদি সদায় ৰেগুলাৰ হৈ থাকে আমি বহুত ডাঙৰ এটা হেৰি পাম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেনেকৈ দেখিবলৈ পোৱা গৈছে এডভান্টেজ আছাম 2.0 এই বৃহৎ বিনিয়োগ সন্মিলনৰ সামৰণি পৰাৰ পিছতো এই যিসমূহ ষ্টল আছে বা এই সামগ্ৰিক যি পৰিৱেশ আচলতে চাবলৈ ইতিমধ্যে ভিৰ কৰিছে সি অজস্ৰজনে আৰু পুৱাৰে পৰা ভিৰ লাগিছে এই ষ্টলসমূহত বা এই বিপণীসমূহতো ভিৰ লাগিছে সৰ্বসাধাৰণ প্ৰতিগৰাকী লোকৰ আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশে নিউজ 18ৰ দৰ্শকসকলক দেখুৱাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ